আজি আমাৰ সাতশিয়া হামিদাবাদ কলেজত ইণ্টাৰ্ণশ্বিপ ক্লাছ চলি আছিল আৰু ক্লাছ চলি থকা অৱস্থাত কাৰেণ্টটো নাছিল। সেইটো কাৰণে আমাৰ বাহিৰত ক্লাছ কৰিব লগা হ'ল। ইমান গৰম আছিল, ঘৰৰ ভিতৰত থাকিব নোৱাৰি। সেইটো কাৰণে গাছৰ তলত আৰু বাৰান্দাত ক্লাছ কৰিলোঁ। আৰু ক্লাছ কৰাৰ নিয়মটো এনেকুৱা হৈছে, একদম কেৰেলাৰ নিচিনা হৈছে। কেৰেলাত বৰ্তমান যেনেকুৱা বেক বেঞ্চাৰ নাই, অকল সকলোৱে ছাৰৰ সন্মুখত বহি থাকিব, তেনেকুৱাই ছিষ্টেম হৈছে আমাৰ সাতশিয়া হামিদাবাদ কলেজত। গতিকে আজিৰ ক্লাছটো কৰি বহুত ভাল লাগিল, যিহেতু আজি আমাৰ হামিদাবাদ কলেজত প্ৰথম এনেকৈ বাহিৰত ক্লাছ চলিল। এনেকৈ ক্লাছ কৰি থাকোঁতে হঠাৎ সৰুকালৰ কথা মনত পৰিল। আমি সৰুকালতেই অংগনবাদীত এনেকৈ বেঞ্চত নহয়, চকীত বহি ক্লাছ কৰিছিলোঁ। আৰু আজি আমি সাতশিয়া হামিদাবাদ কলেজত এনেকৈ বেঞ্চত বহি ক্লাছ কৰিলোঁ। এনেকৈ ক্লাছ কৰাৰ কাৰণে আমি মুস্তাফিজুৰ ৰহমান ছাৰক অসংখ্য ধন্যবাদ জনাইছোঁ।